অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 31 ডিচেম্বৰ বছৰৰ শেষৰটো দিন। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ একেলগত আপোনালোকৰ লগত একেটা ভিডিঅ'তে শ্বেয়াৰ কৰা হ'ব, গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। উদ্যমিতাৰ দিশত আগুৱাই যাবলৈ উৎসাহ যোগোৱাৰ উদ্দেশ্যৰে আত্মসহায়ক গোটৰ অৰ্হতা সম্পন্ন মহিলাসকলক 10,000 টকাকৈ উদ্যমিতা পুঁজি প্ৰদান কাৰ্যসূচী অসম চৰকাৰে অব্যাহত ৰাখিছে। ইয়াৰে অংশ হিচাপে ভৱানীপুৰ সৰভোগ বিধানসভাত সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 25,157 গৰাকী মহিলাক প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদানৰ অনুষ্ঠানত উপস্থিত থাকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ 30 ডিচেম্বৰ তাৰিখে ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিত 25,157 গৰাকী মহিলাক মহিলা উদ্যমিতা আঁচনি যি প্ৰথম কিস্তিৰ 10,000 টকা আছে সেই 10,000 টকাৰ চেক প্ৰদান কৰিছে। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে জানুৱাৰী মাহৰ ভিতৰতেই ৰাজ্যৰ প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰথম কিস্তিৰ যি 10,000 টকা আছে সেই প্ৰথম কিস্তিৰ 10,000 টকা তেওঁ প্ৰদান কৰিব বুলি উল্লেখ কৰিছে। গতিকে আপুনি যদি এই 10,000 টকা এতিয়াও পোৱা নাই, চিন্তিত হ'ব নালাগে। জানুৱাৰী মাহৰ ভিতৰতে আপুনি মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ যি 10,000 টকাৰ চেক আছে বা 10,000 টকা আছে সেই 10,000 টকা পাবলৈ সক্ষম হ'ব। আৰু ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিত 25,157 গৰাকী মহিলাক প্ৰাৰম্ভিক পুঁজিৰ যি চেক আছে সেই চেক বিতৰণ কৰা হৈছে আৰু এই চেক বিতৰণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো শিক্ষাৰ্থীসকলৰ কাৰণে আহিছে যে প্ৰচণ্ড শীত 31 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈ বন্ধ থাকিব কামৰূপ মহানগৰৰ সকলো বিদ্যালয়। প্ৰচণ্ড শীতৰ বাবে কামৰূপ মহানগৰৰ সকলো চৰকাৰী বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল, তেওঁ টুইটযোগে ঘোষণা কৰিছিল যে ডিচিসকলে তেওঁলোকে সিদ্ধান্ত ল'ব পাৰিব যে নিজৰ জিলাত বিদ্যালয় শীতৰ কাৰণে বন্ধ দিব নে নাই। আৰু এই পৰিপ্ৰেক্ষিতত প্ৰচণ্ড শীতৰ বাবে কামৰূপ মহানগৰৰ সকলো চৰকাৰী বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে। 31 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈ বন্ধ থাকিব সকলো বিদ্যালয়। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহকো বন্ধ ৰখাৰ পৰামৰ্শ দিছে কামৰূপ মহানগৰত। সমগ্ৰ শিক্ষা বিভাগে জাৰি কৰিছে এই জাননী। প্ৰচণ্ড শীতৰ বাবে কামৰূপ মহানগৰৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ ঘোষণা কৰিছে। 31 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈ বন্ধ থাকিব সকলো বিদ্যালয়। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 25 ফেব্ৰুৱাৰীত ঘোষণা হ'ব পাৰে নিৰ্বাচনৰ দিন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনক লৈ এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে বিধানসভা নিৰ্বাচনক লৈ যে 25 ফেব্ৰুৱাৰীত ঘোষণা হ'ব পাৰে নিৰ্বাচনৰ দিন। 2026 চনৰ 25 ফেব্ৰুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ঘোষণা হ'ব পাৰে নিৰ্বাচনৰ দিন। নিৰ্বাচনৰ আগতীয়াকৈ নহয়, তেওঁ উল্লেখ কৰিছে যে নিৰ্বাচন আগতীয়াকৈ নহয়, যোৱাবাৰতকৈ আগত এইবাৰ নিৰ্বাচন নহয়। যোৱাবাৰ 27 ফেব্ৰুৱাৰীত ঘোষণা হৈছিল নিৰ্বাচনৰ দিন। যোৱাবাৰ 27 ফেব্ৰুৱাৰীত নিৰ্বাচনৰ দিন ঘোষণা হৈছিল বুলি তেওঁ উল্লেখ কৰিছে। আৰু নতুন বছৰত ৰাইজৰ আশীৰ্বাদ কামনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পুনৰ এবাৰ চৰকাৰ গঠনৰ সুযোগ বিচাৰি মুখ্যমন্ত্ৰীয়ে কৰিছে এই মন্তব্য। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ চৰকাৰ গঠন সুযোগ বিচাৰি মুখ্যমন্ত্ৰীয়ে কৰিছে এই মন্তব্য। 25 ফেব্ৰুৱাৰীত ঘোষণা হ'ব পাৰে নিৰ্বাচনৰ দিন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনক লৈ এটা বৃহৎ ঘোষণা কৰা দেখা গৈছে। তেওঁ উল্লেখ কৰিছে যে 25 ফেব্ৰুৱাৰীত 2026 চনৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পুনৰ এবাৰ চৰকাৰ গঠনৰ সুযোগ বিচাৰি মুখ্যমন্ত্ৰীয়ে কৰিলে এই মন্তব্য। দিব বিচাৰিছোঁ আন এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। পেন কাৰ্ড আধাৰ কাৰ্ড লিংক কৰিলেনে? আজি আপোনাৰ মোবাইলতে কৰি লওক লিংক। 31 ডিচেম্বৰ অন্তিম তাৰিখ, অৰ্থাৎ আজিৰ দিনটোৱে আপোনাৰ হাতত আছে। যদি এতিয়াও আপুনি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰা নাই তেনেহ'লে মাত্ৰ আজিৰ দিনটো, অৰ্থাৎ আজিৰ দিনটোৰ ভিতৰতেই আপুনি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাই ল'ব লাগিব, নহ'লে পৰৱৰ্তী সময়ত কিন্তু আপুনি এই কামটো কৰিব নোৱাৰে। 31 ডিচেম্বৰ অন্তিম তাৰিখ, অৰ্থাৎ আজিৰ দিনটো অন্তিম তাৰিখ।
অন্যথা 1 জানুৱাৰীৰ পৰা পেন আধাৰ লিংকক লৈ আহিব ডাঙৰ সমস্যা। যিসকলে এতিয়াও পেন আধাৰ লিংক কৰা নাই, শীঘ্ৰেই আপুনি পেন আৰু আধাৰ কাৰ্ড লিংক কৰাই লওক। কিদৰে লিংক কৰিব পেন কাৰ্ড আৰু আধাৰ কাৰ্ড আপুনি চাই লওক। মোবাইলত মই কৈ দি আছোঁ আপুনি কেনেকৈ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব। যদি তথাপি কৰিব নোৱাৰে তেনেহ'লে মই আৰু এটা আপোনালোকক উপদেশ দিম কেনেকৈ কৰিব লাগে। আয়কৰ বিভাগৰ ই প্ৰফাইলৰ পৰ্টেলত আপুনি প্ৰথমতে যাব লাগিব। তাৰ পাছত ইয়াৰ পিছত আপুনি পেন নম্বৰ আৰু আধাৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব। তাৰ পাছত আপোনালৈ এটা OTP আহিব, সেই OTPটো আপুনি সন্নিৱিষ্ট কৰিব লাগিব। ইয়াৰ পাছত লিংক আধাৰ অপশ্যনলৈ যাব লাগিব। লিংক আধাৰ অপশ্যনলৈ যোৱাৰ পাছত পেন আৰু আধাৰ সম্পূৰ্ণ তথ্য তাত ভৰিব লাগিব। তাৰ পাছত ইয়াৰ পিছত কি কৰিব লাগিব, কনফাৰ্ম অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি লিংক হ'ব আপোনাৰ আধাৰ আৰু পেন কাৰ্ড। ইয়াৰ পাছত আপুনি কি কৰিব লাগিব, কনফাৰ্ম অপশ্যনত ক্লিক কৰিব লাগিব। এই কনফাৰ্ম অপশ্যনত ক্লিক কৰাৰ পাছত আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হৈ যাব। যিসকলে এতিয়াও পেন আধাৰ লিংক কৰা নাই, শীঘ্ৰেই কৰি লওক পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক, কাৰণ আজিৰ দিনটো আপোনাৰ হাতত আছে। আপুনি মই যেনেকৈ কৈছোঁ সেনেকৈ আপুনি ইনকাম টেক্সৰ যি ই প্ৰফাইল আছে, আয়কৰ বিভাগৰ যি ই প্ৰফাইল আছে তাত গৈ পেলাই আপুনি লিংক কৰিব পাৰিব। নহ'লে মই আপোনালোকক জনাই দিব বিচাৰোঁ, যদি আপুনি এইখিনি কাম কৰাত অসুবিধা পাইছে তেনেহ'লে যিকোনো এটা কম্পিউটাৰ দোকানত গৈ আপুনি, যিসকলে নেকি অনলাইনত কাম কৰে সেই দোকানত গৈ পেলাই আপুনি এই কামখিনি কৰিব পাৰে। নহ'লে আপোনাৰ ওচৰত থকা CSC চেণ্টাৰত গৈও এই কামখিনি আপুনি কৰিব পাৰে। মনত ৰাখিব, আজিৰ দিনটো আপোনাৰ হাতত আছে। আজিৰ দিনৰ ভিতৰতে আপুনি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাব লাগিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। শুকাই কান্দি আমচু এৰিছে ৰেজাউল কৰিম চৰকাৰে। অসমীয়া আৰু সংখ্যালঘুৰ বাবে কাম কৰি যাম বুলি তেওঁ উল্লেখ কৰিছে। 20 বছৰ ধৰি আমচুৰ সৈতে জড়িত আছিল নেতাগৰাকী। অৱশেষত শুকাই কান্দি আমচু এৰিলে ৰেজাউল কৰিম চৰকাৰে। অসমীয়া আৰু সংখ্যালঘুৰ বাবে কাম কৰি যাব বুলি নেতাগৰাকীয়ে উল্লেখ কৰিছে। হাজাৰ লোকে কান্দি বিদায় দিলে নেতাগৰাকীক। ৰেজাউলৰ বিদায়ত মৰ্মাহত হৈ পৰিছে আমচু। জীয়াই থকালৈকে মুছলমানৰ বাবে কাম কৰি যাব বুলি ৰেজাউল কৰিমে উল্লেখ কৰিছে। শুকাই কান্দি আমচু এৰিলে ৰেজাউল কৰিম চৰকাৰে। উল্লেখ্য যে 20 বছৰ ধৰি আমচুৰ হকে কাম কৰিছিল এই ৰেজাউল কৰিম চৰকাৰে। অৱশেষত আমচু এৰিলে তেওঁ এই ৰেজাউল কৰিমে। আমচু 20 বছৰ তেওঁ সেই আমচুত থকাৰ পাছত অৱশেষত তেওঁ আমচু এৰিলে। শুকাই কান্দি আমচু এৰিলে ৰেজাউল কৰিম চৰকাৰে। জীয়াই থকালৈকে মুছলমানৰ বাবে কাম কৰি যাব বুলি তেওঁ উল্লেখ কৰিছে। ৰেজাউলৰ বিদায়ত মৰ্মাহত হৈ পৰিছে আমচু। হাজাৰ লোকে কান্দি বিদায় দিলে নেতাগৰাকীক। অসমীয়া আৰু সংখ্যালঘুৰ বাবে কাম কৰি যাব বুলি ৰেজাউল কৰিমে উল্লেখ কৰিছে। মাজত মাত্ৰ আজিৰ দিনটোই কাইলৈ নতুন বছৰ, আৰু নতুন বছৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এটা বৃহৎ ঘোষণা কৰিব বুলি তেওঁ উল্লেখ কৰিছিল। নিউ ইয়েৰত এইবাৰ মুখ্যমন্ত্ৰীয়ে দিব ডাঙৰ উপহাৰ। 3100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। সমগ্ৰ অসমবাসীক উদ্দেশ্যে কৰিব বৃহৎ ঘোষণা। নিউ ইয়েৰত এইবাৰ মুখ্যমন্ত্ৰীয়ে দিব ডাঙৰ উপহাৰ। 3100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। সমগ্ৰ অসমীয়াক উদ্দেশ্যে কৰিব বৃহৎ ঘোষণা। 1 জানুৱাৰীতেই মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে কৰিব এই ঘোষণা। 1 জানুৱাৰীতেই মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল যোগে এই ঘোষণা কৰিব বুলি উল্লেখ কৰিছে। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধন। অসমবাসীৰ বাবে নতুন চিন্তা, নতুন পৰিকল্পনাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছেও বুলি তেওঁ উল্লেখ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছে যে 1 জানুৱাৰী তাৰিখ অৰ্থাৎ নতুন বছৰত অৰুণোদয় হিতাধিকাৰীক লৈ বা আন যি আঁচনি আছে সেই আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিব বুলি তেওঁ উল্লেখ কৰিছে। আৰু তেওঁ উল্লেখ কৰিছে যে এইখন চৰকাৰে যি প্ৰতিশ্ৰুতি আজিলৈকে দিছে সেই প্ৰতিশ্ৰুতি 100% পালন কৰি আহিছেও বুলি তেওঁ উল্লেখ কৰিছে। গতিকে আজিৰ দিনটো মাজত আছে। কাইলৈ অৰ্থাৎ নতুন বছৰ 1 জানুৱাৰী তাৰিখ, আৰু 1 জানুৱাৰী তাৰিখে অৰুণোদয় হিতাধিকাৰীয়ে ৰাজ্য চৰকাৰৰ পৰা এটা বৃহৎ উপহাৰ লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নৱবৰ্ষৰ উপহাৰ 7টাকৈ ডাঙৰ ঘোষণা কৰিছে। নৱবৰ্ষক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7টাকৈ কি ডাঙৰ উপহাৰ দিব ৰাজ্যবাসীক নৱবৰ্ষৰ উদ্দেশ্যে আজিৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৱবৰ্ষৰ উপহাৰ। 9 জানুৱাৰীত ADREৰ 4ৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। 10 জানুৱাৰীত ADREৰ 3য় বৰ্গৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। যুৱকসকলৰ বাবে মুকলি কৰা হ'ব এই
আঁচনি 1 জানুৱাৰীৰ পৰাই কেৱল 100 টকাতে লাভ কৰিব ৰেচনত থাকিব চাউলৰ লগতে দাইল চেনি আৰু নিমখ 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব এটা ভাল খবৰ জানুৱাৰীৰ পৰাই ৰন্ধন গেছত পাব ৰাজ সাহায্য 300 টকাতে পাব উজ্জ্বলা ৰন্ধন গেছ প্ৰথম দ্বিতীয় বৰ্গৰ চাকৰিত 3% সংৰক্ষিত হ'ব চাহ বাগিচাৰ বাবে প্ৰতি বছৰে 6-7 গৰাকী ডিএছপিত চাকৰি লাভ কৰিব জানুৱাৰী মাহত বাগিচা অঞ্চলত এখনকৈ হাই স্কুল মুকলি কৰা হ'ব প্ৰতিখন মেডিকেল কলেজত 4টাকৈ পদ সংৰক্ষণ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৱবৰ্ষৰ উপহাৰ 1 জানুৱাৰীৰ পৰা কেৱল 100 টকাতে লাভ কৰিব ৰেচন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই 7টাকৈ ডাঙৰ উপহাৰ নৱবৰ্ষত দিব বুলি তেওঁ উল্লেখ কৰি আহিছে গতিকে আজিৰ দিনটোৰ পাছতে নৱবৰ্ষ আৰম্ভ হ'ব আৰু নৱবৰ্ষতে এই উপহাৰ কেইটা লাভ কৰিব ৰাজ্যবাসীয়ে মই আগতে দেখুৱাইছো আপোনালোকক কি উপহাৰ নৱবৰ্ষত ৰাজ্যবাসীয়ে লাভ কৰিব দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ নৱবৰ্ষতে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন নৱবৰ্ষতে লাভ কৰিব পিএম কিষাণৰ 22 নং কিস্তিৰ ধন নতুন বছৰতেই ৰাজ্যৰ কৃষকসকলে পিএম কিষাণৰ যি 22 নং কিস্তি আছে 22 নং কিস্তিৰ ধন পাবলৈ সক্ষম হ'ব প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা আপুনিও সাজু হওক পিএম কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন আজিয়ে কৰি লওক আপুনি কেৱাইচি আপডেট নকৰিলে লাভ নকৰিব পিএম কিষাণৰ ধন পিএম কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন আৰু নৱবৰ্ষতেই কৃষকসকলেও ৰাজ্যৰ কৃষকসকলেও বা দেশৰ কৃষকসকলেও এটা ভাল খবৰ লাভ কৰিব কাৰণ 22 নং কিস্তিৰ ধন নৱবৰ্ষতেই কৃষকৰ একাউণ্টত সোমাব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু নৱবৰ্ষতেই পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে আপোনালোকে কেৱাইচি আপডেট কৰি লওক যদি কেৱাইচি আপডেট কৰা নাই কাৰণ নৱবৰ্ষতেই কৃষকসকলে 22 নং কিস্তিৰ যে 2000 টকা আছে সেই 2000 টকা পাবলৈ সক্ষম হ'ব গতিকে নৱবৰ্ষত কৃষকৰ পৰা আৰম্ভ কৰি মহিলাৰ পৰা আৰম্ভ কৰি যুৱকসকলৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী হিতাধিকাৰীয়ে বা প্ৰতিগৰাকী ৰাজ্যবাসীয়ে এটাকৈ ভাল খবৰ নিশ্চয় লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টোৰ শেষৰটো খবৰ আপোনালোকক দিব বিচাৰো যে ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ প্ৰস্তুত পিএমএৰ নতুন হিতাধিকাৰীৰ তালিকা চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব পিএমএৰ ঘৰ নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা জিঅ' টেগিং কৰি থোৱা প্ৰায় 3,25,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেগিং কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন আপোনাৰ বনাব লাগিব ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব গতিকে পিএমএৰ ধন পোৱাৰ লগে লগে আপুনি ঘৰ বনাব লাগিব অন্যথা নাপাব চৰকাৰী আৰু সা সুবিধা অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে বুলি প্ৰতিশ্ৰুতি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিঅ' টেগিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে এই বছৰৰ শেষৰটো ভিডিঅ'ৰ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰা হৈছে এই খবৰখিনিও শ্বেয়াৰ কৰি দিব যাতে বছৰৰ শেষৰটো খবৰ সকলোৱে চাব পাৰে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া নতুন বছৰত নতুন খবৰ আহিব তেতিয়া আপোনালোকে এইটো চেনেলত নতুন বছৰত নতুন খবৰ চাবলৈ পাৰিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰি দিব যাতে এই খবৰসমূহ সকলোৱে চাব পাৰে চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট